ইমানবাৰ ইলেকশ্যনৰ সদায় বাহিৰ থাকোঁ ৰাইজৰ লগত আজি নিজে সোমাই আহিছোঁ। সেইটো এটা মোৰ নতুন অনুভৱ আৰু মানে তেনেকুৱা বেছি উৎকণ্ঠা নাই। ভাবি আছোঁ জিকিম আৰু সেইটোৱে ভাবি আছোঁ। হিচাপ নিকাচ কৰা গৈছে নেকি কিমান ভোট? সিমান হিচাপ নিকাচ কৰা নাই। আগত যি গৈছোঁ সেয়ে আৰু ক'ব নোৱাৰোঁ কিমান হয় আৰু। এনে আপোনাৰ স্বামী আপোনাৰ সাংসদ, তেখেত আপোনাৰ 8 বাৰকৈ বিধায়ক হৈছে, তেখেতে কি কৈছে বা কিমান ভোট পাব বুলি কৈছে? তেখেতে সেনেকৈ বিশেষ কোৱাই নাই, বেছি কথা মাতি নাথাকেতো, সদায় বাহিৰতে থাকে। এনে এইটো একো কোৱাই নাই বেলেগ ধৰণে। ভোটদানৰ পিছত যে যোৱা 10টা দিন কি ধৰণে কটালে, কিবা টেনশ্যনত আছে? মানে বহুত দিন ঘৰত নাছিলোঁ, অলপ ঘৰুৱা কিবা কিবি কাম কৰিলোঁ। তাৰপিছত সমষ্টিত গ'লোঁ আৰু যিসকল ভোটাৰে ভোট দিছে। তাৰপিছত তাতে মানে আমাৰ ভালেকেইজন মানুহ ঢুকালে, মৰা মানুহৰ ঘৰত গ'লোঁ। তাৰপিছত আৰু অসুখীয়া মানুহ আছিল, তেওঁলোকৰ খবৰ ল'লোঁ। সেনেকৈ গ'ল এইকেইটা দিন। আৰু ধন্যবাদ দিব গ'লোঁ বহুতকে, আপোনালোকে ইমান কষ্ট কৰি আমাক কষ্ট কৰিলে ইলেকশ্যনত, গতিকে তেওঁলোকক ধন্যবাদ দিলোঁ। সেইটোৱে আৰু বিশেষকৈতো সেই মৰা মানুহ ঘৰতে গ'লোঁ, গোটেই দিনটো থাকিলোঁ তেওঁলোকৰ লগত। মানে তেওঁলোকৰ দুখৰ দিনত মানে এষাৰ মাত দিব পালোঁ, সেইটোৱে। আৰু আজিৰ দিনটোত আপোনাৰ কেনে অনুভৱ? আজি বিশেষ তেনেকৈ অনুভৱ বুলি ক'লে ভাল লাগি আছে আৰু নিশ্চয় কিবা এটা ভাল ফল পাম সেইটোৱে ভাবি আছোঁ। বিজয় হ'ব বুলি বিজয় হ'ব নিশ্চিত ভাবি আছোঁ। ব্যৱধান কিমান হ'ব বুলি ভাবি আছে?